বৰপেটাৰত আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান হাইস্কুল শিক্ষান্ত পৰীক্ষা ডিষ্টিংশ্যন সহ শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা 53গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনাৰ লগতে মানপত্ৰ প্ৰদান বৰপেটা ৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বৰপেটা ৰোড প্ৰেছ ক্লাব প্ৰেক্ষাগৃহত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যন সহ শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰে। এই অনুষ্ঠানত 35গৰাকী ছাত্ৰ ছাত্ৰীক ফুলাম গামোচা মানপত্ৰ কলম ট্ৰফি ফাইল কভাৰ প্ৰদান কৰে। আনহাতে 20 জুনত ৰাভা দিৱস উপলক্ষে ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হৈ যোৱা বিশ্বৰাভা সংগীত আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ীসকলৰ মাজত বঁটা প্ৰদান কৰা হয়। অভিনন্দন অনুষ্ঠানত উপস্থিত থাকে গণেশ লাল চৌধুৰী মহাবিদ্যালয়ৰ অধ্যক্ষা জয়া বিশ্বাস কুণ্ড, বিশিষ্ট চিকিৎসক প্ৰদীপ ৰাজবংশী, সমাজকৰ্মী প্ৰদীপ দেৱনাথ, বৰপেটা ৰোড প্ৰেছ ক্লাবৰ সম্পাদক ধ্ৰুৱজ্যোতি নাথ, বৰপেটা ৰোড আঞ্চলিক মহিলা সমিতিৰ সভানেত্ৰী জয়মতী দাস, বৰপেটা জিলা আছুৰ সম্পাদক অনিমেশ দাস সহ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে অভিভাৱকসকল। হয়, আজি আমি বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এইবুলি আমি বিশেষ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰ উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমি এক বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ আৰু লগতে আমি এই অনুষ্ঠানটি বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতি বছৰে আমি অনুষ্ঠিত কৰি আহিছোঁ। ছাত্ৰ ছাত্ৰীসকলে যাতে উৎসাহ পায়, তেওঁলোকে যাতে আকৌ সেই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ সময়ত তেওঁলোকে যাতে আৰু সাহসেৰে উত্তীৰ্ণ হয়, সেইবাবে আজি আমি বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতি বছৰে এই অনুষ্ঠানসমূহ আমি হাতত লৈ আহিছোঁ। আৰু লগতে আজি আমি বিশেষ অভিনন্দন অনুষ্ঠানৰ সময়তে ৰাভা দিৱসৰ লগত সংগতি ৰাখি পেলাই অনুষ্ঠিত হোৱা প্ৰতিযোগিতাসমূহৰ পুৰস্কাৰসমূহ আজি আমি বিতৰণ কৰোঁ। আৰু লগতে বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই অনাগত দিনতো এনেকুৱা ধৰণৰ শৈক্ষিক আৰু ছাত্ৰ ছাত্ৰীৰ বিকাশৰ বাবে আমি কাৰ্যসূচী কৰ্মসূচীবোৰ লৈ আহিছোঁ আৰু আগন্তুক দিনতো আমি ছাত্ৰ সন্থাই কাৰ্যসূচী কৰ্মসূচীবোৰ লৈ যাম। হয়, আজি আমি বৰপেটা অঞ্চলৰ যিসমূহ আমাৰ শিক্ষানুষ্ঠান আছে সেই শিক্ষানুষ্ঠান হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যন সহ শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আমি অভিনন্দন জনাওঁ আৰু যোৱা বছৰ আমি সেই একেদৰে অভিনন্দন জনাইছিলোঁ। আমি মুঠ 35গৰাকী ছাত্ৰ ছাত্ৰী আৰু লগতে ৰাভা দিৱসৰ লগত সংগতি ৰাখি পেলাই যিসমূহ আমি প্ৰতিযোগিতাৰ আয়োজন কৰিছিলোঁ, ৰাভা সংগীত, চিত্ৰাংকন, কবিতা আবৃত্তি প্ৰতিযোগিতাত মুঠ 25গৰাকী ছাত্ৰ ছাত্ৰীক আমি তাতে পুৰস্কাৰ আমি বিতৰণ কৰিছোঁ। অসম আদিত্য, বৰপেটা। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।